নমস্কাৰ সংবাদ লহৰৰ আজিৰ অতিথি শিতানলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এগৰাকী বিশেষ ব্যক্তিৰ সৈতে আপোনালোকক পৰিচয় কৰা দিব বিচাৰিছোঁ, যিগৰাকী ব্যক্তিয়ে সমগ্ৰ ডিমৰীয়াত শৈক্ষিক সাংস্কৃতিক বা সাহিত্যৰ ক্ষেত্ৰখনত এক অগ্ৰণী ভূমিকা পালন কৰি আহিছে। ডিমৰীয়াৰ মহিৰুহ বুলি আমি যাক কওঁ, তেখেত হৈছে আমাৰ আটাইৰে শ্ৰদ্ধাৰ ৰবীন্দ্ৰনাথ ডেকা। তেখেতক আজি আমি আপোনালোকক পৰিচয় কৰাই দিব বিচাৰিছোঁ। ডেকা ডাঙৰীয়া, আপোনাক আজিৰ অনুষ্ঠানলৈ মই স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনাক সুধিব কৈছে, আপোনাৰ শৈশৱটো ক'ত পাৰ হৈছিলে? শৈশৱটো মোৰ ইয়াতে এই অঞ্চলতে খেতিতে হেৰি হৈছে। ইয়াতে পঢ়া শুনা গোটেইখিনি ইয়াতে হৈছিল? ইয়াতে হয়। কৰ্মজীৱনৰ কেনেকৈ পাতনি মিলিছিল? কৰ্মজীৱনটো কথা হ'ল, সেইটো মোৰ কৰ্মজীৱন আছে 61 চনৰ পৰা আৰম্ভ হৈছে। গতিকে তেতিয়াৰ পৰা বিভিন্ন সামাজিক কৰ্মকাণ্ডত জড়িত হৈছোঁ আৰু লগতে মই এজন শিক্ষক হিচাপে কৰ্তব্যত জড়িত হৈছিলোঁ। ইমানেই। এতিয়া আমি জানো ডিমৰীয়া মহাবিদ্যালয়খন আছে আমাৰ। ডিমৰীয়া মহাবিদ্যালয়খনত আপোনাৰ যিখিনি সময়ত প্ৰতিষ্ঠা হৈছিল, প্ৰতিষ্ঠা কালৰ ক্ষণখিনিৰ সৈতে আপুনি খুব মানে জড়িত হৈ আছিলে, আমি যিমান দূৰ জানো। সেই সন্দৰ্ভত আপুনি অলপ আমাক কওকচোন। কথা হ'ল, ডিমৰীয়া কলেজ বুলি ক'লেই মই ক'ব লাগিব, সেইখন এখন মৰুভূমিৰ মাজত মৰুদ্যান সৃষ্টি কৰাৰ নিচিনা এটা কাৰ্য। শৈক্ষিকভাৱে, অৰ্থনৈতিকভাৱে সকলো দিশতে অতিকে পিছপৰা আমাৰ অঞ্চল, যাৰ বিনিময়ত চাকিৰ তলৰ এন্ধাৰৰ নিচিনা ৰাজধানীৰ কাষতে থাকিও আমি অনগ্ৰসৰতাৰ দুখত ভুগিছিলোঁ। আৰু এইটোৱে আমাৰ উত্তৰ পুৰুষৰ ভৱিষ্যতৰ কাৰণে বাধাস্বৰূপ বুলি অনুভৱ কৰিছিলোঁ। সেই সময়তে এজাকমান গুণী জ্ঞানী দূৰদৰ্শী ব্যক্তিৰ প্ৰচেষ্টাত কলেজ আৰম্ভ হৈছিল আৰু তাত মই অৱধাৰিতভাৱেই জড়িত হ'বলগীয়া হৈছিল, যিহেতুকে মোৰ বাল্যকালৰ পৰা সামাজিক কাণ্ড কাৰখানাত জড়িত হোৱাৰ এটা অভ্যাস গঢ়ি উঠিছিল। আপোনাৰ সেই সময়ৰ ডিমৰীয়া আৰু আজিৰ ডিমৰীয়াৰ মাজত আপুনি যথেষ্টখিনি প্ৰভেদ নিশ্চয় অনুভৱ কৰে। সেই সময়ৰ ডিমৰীয়া আৰু আজিৰ ডিমৰীয়াৰ কথা সুধিলে আপুনি কি বুলি মতামত প্ৰকাশ কৰিব? প্ৰশ্নটো বৰ জটিল। পোনপটীয়াকৈ প্ৰশ্নটো উত্তৰ দিয়াটো অকণমান টান। সময়ৰ লগে লগে পৰিৱৰ্তন বোলা বস্তুটো দৃষ্টিত ধৰা পৰিছে। ধৰা পৰোঁতেনে মই এটা কথা লক্ষ্য কৰিছোঁ যে সময়ৰ লগে লগে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, শিক্ষা প্ৰতিষ্ঠানৰ পৰা বহুতো শিক্ষিত ল'ৰা ইতিমধ্যে আমাৰ মাজলৈ আহিছে। এই উত্তৰণৰ লগে লগে মই এটা কথা লক্ষ্য কৰিছোঁ, আমাৰ যিটো অতীজৰ পৰম্পৰা তাত ভীষণভাৱে আঘাত লগা বুলি মই ভাবোঁ। কাৰণ বহুবিলাক মূল্যবোধৰ এতিয়া অৱক্ষয় ঘটা দেখিছোঁ। সেইকাৰণে পৰম্পৰাবিহীন এটা জাতি, পৰম্পৰাবিহীন এটা অঞ্চল পৰিচয় দিবৰ সময়ত অকণমান খোকোজা লাগে। আৰু সেইটোৱে মই দেখিছোঁ। ঘৰ হৈছে, বাৰী হৈছে, বেপাৰ বাণিজ্য হৈছে অঞ্চলটোত, কিন্তু যিটো মানৱীয় প্ৰমূল্যবোধ ক'ৰবাত যেন তাত ৰৈ গৈছে খুঁত। এইখিনিয়ে মোৰ অনুভৱ। আপুনি মানে নতুন প্ৰজন্মৰ কামখিনিক লৈ আপুনি বেছি সুখী নহয় নেকি বাৰু? কথাটো এইটো প্ৰশ্নও জটিল। কথা হৈছে, যিখিনি শক্তি নতুন প্ৰজন্মৰ, সেই প্ৰজন্মৰ শক্তিখিনিক ব্যৱহাৰ কৰাৰ পথো থাকিব লাগিব। যিহেতুকে মই আগতে উল্লেখ কৰিছোঁ, আৰ্থিকভাৱে অতিকে অনগ্ৰসৰ এইটো অঞ্চল।
এই অঞ্চলৰ যিখিনি নতুন প্ৰজন্ম সেইটো পৃষ্ঠভূমিতে তেওঁলোকে ভৱিষ্যত গঢ়িব লাগিব। সেই হিচাপে শিক্ষা যিদৰে আগবাঢ়ি গৈছে, আধুনিকীকৰণ যি ধৰণে আগবাঢ়ি গৈছে, সেইমতে কিন্তু তেওঁলোকৰ পথৰ সন্ধান কোনেও দিব পৰা নাই বুলি মই ভাবোঁ, যিটোৱে ভৱিষ্যত দিনত অঞ্চলটোৰ কাৰণে এটা বিৰাট বেয়া পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি মই ভাবোঁ। আপোনাক মই আৰু এটা বিশেষ কথা মোৰ এই মুহূৰ্তত মনলৈ আহিছে। আপুনি যিহেতু এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক, আজিকালি খুব দেখা যায় বঁটা বাহনৰ এটা খুব মানে শিক্ষক, সাহিত্যিক এনেকুৱা ধৰণৰ মানুহবোৰক সময়ে সময়ে উৎসাহিত কৰাৰ কাৰণে হওক বা তেনেকুৱা ধৰণৰ বহুত সামাজিক, সাংস্কৃতিক বা চৰকাৰীভাৱেও তেনেকুৱা ধৰণৰ বঁটা বাহনৰ এটা কাৰ্যসূচী চলি থাকে। আপুনি এই ক্ষেত্ৰত কি কয় যে বঁটা বাহনে মানুহজনক, ভিতৰৰ মানুহজনক সমাজত পৰিচয় কৰাই দিয়াৰ কিবা আগবঢ়াই নিয়াত তেনেকুৱা কিবা সহযোগিতা আগবঢ়ায় নেকি? নিশ্চয়কৈ কৰে, কিন্তু কথা হ'ল এজন মানুহৰ এই যিটো প্ৰেৰণা পায় বঁটা বাহনৰ মাজেদি সৃষ্টি কৰাৰ কাৰণে মই লক্ষ্য কৰিছোঁ, যিখিনি সময়ত যিখিনি বয়সত বঁটা বাহন যচা হয় তেতিয়া তেখেতৰ আৰু কৰিবলৈ বহুত বেছি নাথাকে বুলি ভাবোঁ। গতিকে এই বঁটা বাহনসমূহ যদি শক্তি সামৰ্থ্য থাকোঁতেই কৰা হ'লহেঁতেন, তেওঁ কৰ্মপ্ৰেৰণা পালেহেঁতেন আৰু বহু সৃষ্টি কৰিব পাৰিলেহেঁতেন। আৰু এইটোৱে মোৰ মানে এইটো বিষয়ত ক'বলগীয়া যে বঁটা বাহনসমূহ অলপ আগতীয়াকৈ দিলে সৃষ্টি কৰা মানুহখিনিয়ে আকৌ সৃষ্টি কৰিবলৈ প্ৰেৰণা পায়। মানে আপুনি ক'ব বিচাৰিছে মানে উপযুক্ত সময়ত, মানে খুব দেৰিকৈ নাৰাখি উপযুক্ত সময়ত মানুহজনক যদি সেই নিৰ্দিষ্ট বঁটাটো বা সন্মানখিনি যচা হয়, তেওঁৰ নিশ্চয় সৃষ্টিত যথেষ্ট উৎসাহিত হ'ব। তেনেকুৱা ক'ব বিচাৰে। আপোনাৰ পঢ়া শুনা আপুনি নিশ্চয় কৰে এতিয়ালৈকে। আপোনাক যদি মই এই মুহূৰ্তত সোধোঁ আপোনাৰ প্ৰিয় সাহিত্যিকগৰাকী কোন বুলি, আপুনি একেষাৰে আপোনাৰ কাৰ কথা মনলৈ আহিব? তেনেকৈ ক'লে উত্তৰ দিয়াটো টান, সম্ভৱ নহয়। মই এজন ভাল পঢ়ুৱৈ আৰু পঢ়ুৱৈ হিচাপে মোৰ নিজৰ অহংকাৰো আছে। হয় হয়। মই যিখিনি খবৰ জানো, মই যিখিনি পঢ়া শুনাত খৰচ কৰোঁ, সেইখিনি এজন মানে আজি আমাৰ ভাষাত যে গাঁৱলীয়া ভাষাত কয় গেলা মদাহী এজনেও সিমান খৰচ নকৰে, বা গাৰ্হস্থ জীৱনৰ কৰ্মকাণ্ডতো ইমান খৰচ নকৰে। গতিকে যথেষ্ট এইটো বিষয়ত মই খৰচান্ত হৈছোঁ আৰু মই সেই হিচাপে অধ্যয়নো কৰিছোঁ। কিন্তু কথা হৈছে অধ্যয়নৰ জ্ঞানখিনি দি যাবলৈ তাৰ পৃষ্ঠভূমি পাব লাগিব। তাকেই মই অভাৱ অনুভৱ কৰোঁ যে যিখিনি শিকিলোঁ, যিখিনি বুজিলোঁ, কাৰ হাতত দি যাওঁ। যদি মই দি যাওঁ তেওঁলোকে ল'বনে বাৰু, ৰাখিবনে বাৰু? যিটো আৰু এটা মই ইয়াৰে একেচেগতে কথা কওঁ, কাৰণ এইটো সন্দেহ মোৰ এইকাৰণে হৈছে যে আজি খবৰৰ ওপৰত যিটো জানো যে মানুহৰ পঢ়াৰ প্ৰতি ধাউতি কমি গ'ল, পঢ়া শুনাৰ প্ৰতি নাই, ইয়াৰ মোবাইল আৰু বিভিন্ন আমোদ লাভ কৰা মাধ্যমত মনটো দিয়া হ'ল। গতিকে অধ্যয়নৰ প্ৰতি স্পৃহা নাথাকিলে এজন মানুহে এজন ভাল কৰ্ম কৰাৰ প্ৰেৰণা নাপায় বুলি মই ভাবোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। কবিতা আপুনি ভাল পায়। কবিতা যদি আপোনাক সোধোঁ, আপুনি কাৰ কবিতাই আপোনাক বেছি উৎসাহিত কৰে, অনুপ্ৰাণিত কৰে? এইটো প্ৰশ্নৰ উত্তৰ দিয়াটো খুব টান মোৰ কাৰণে। অকণমান ব্যক্তিগত স্বাৰ্থ আহি যাব ইয়াত, যে আজিৰ যিটো মানুহ, মই প্ৰথম অংকুৰ যেতিয়া মই অংকুৰিত হৈছিলোঁ,
জগতখন অকণমান বুজি পোৱা হৈছিলোঁ তেতিয়া দুজন মানুহ মোক এইটো বিষয়ত প্ৰেৰণা দিছিল। তাৰে এজন স্বৰ্গগত হেম বৰুৱা ডাঙৰীয়া, আন গৰাকী হ'ল পংগু কবি ধৰ্মেশ্বৰী বৰুৱানী ডাঙৰীয়ানী। তেওঁলোকৰে সান্নিধ্যতে মই এইটো দিশত বোধহয় মনটো আহি গ'ল আৰু এতিয়ালৈ মই হেম বৰুৱাৰ প্ৰতি ব্যক্তিগত সম্পৰ্কৰ কাৰণে নেকি মই তেওঁৰ লেখাৰ প্ৰতি খুবেই দুৰ্বল, খুবেই ভাল পাওঁ। আৰু তাৰ পিছত আজিৰ প্ৰজন্মৰ বুলি ক'লে খপককৈ মই ক'ব নোৱাৰিম। মানে ইয়াৰ আগৰ খণ্ডত মই ক'ব পাৰিম গল্পকাৰ আব্দুল মালিক ডাঙৰীয়া আৰু আনগৰাকী হ'ল চন্দ্ৰপ্ৰসাদ শইকীয়া ডাঙৰীয়া। নতুনখিনিক মই সম্পূৰ্ণকৈ মন্তব্য দিয়াত মোৰ অসুবিধা আছে। এতিয়া গোটেই পৃথিৱীখন যন্ত্ৰৰ মাজেৰে চলি আছে। আপুনি ঘৰতে বহি সমগ্ৰ বিশ্ব আপুনি চাব পাৰে। তাৰ মাজত আপুনি ভাবে নেকি যে এই যিটো কিতাপ পঢ়াৰ স্পৃহা মানুহৰ বা বাতৰি কাকতখন পুৱাই চাহ কাপোৰ সৈতে লোৱাৰ এসময়ৰ যিটো আপোনালোকৰ সময়ৰ যিটো অদম্য হেঁপাহ সেইখিনি লাহে লাহে হেৰাই যাব নেকি? নাই, হেৰাই নহয়, নায়েই এতিয়া। হয়, মই সৰু কথা এটা কওঁ। তেতিয়া মই অসম বাণীৰ মইনাচৰাত লিখা মেলা কৰিছিলোঁ আৰু সেইখিনি সময়ত যেতিয়া অসম বাণীখন আমাৰ ঘৰত আহিছিল, মা নহয়, মোৰ দেউতা ভাই ককাইৰ মাজত কাৰাকাৰি লাগিছিল কোনে আগতে পঢ়িব। কি এতিয়া মই দেখিছোঁ বাতৰি কাকতখন, বিভিন্ন বাতৰি কাকত মই লওঁ সামৰ্থ্য অনুযায়ী, টেবুলতে পৰি থাকে। তাৰ প্ৰতি আকৰ্ষণটো মই নেদেখোঁ। ব্যস্ততাৰ কাৰণেই হওক, অনীহাৰ কাৰণেই হওক, কাৰণটো মই কোৱাত অসুবিধা আছে। ইয়াতকৈ ভাল প্ৰমাণ আৰু নালাগে। ঠিকে কৈছে আপুনি। গোটেইখিনি কৈছে, স্পষ্টভাৱে কৈছে, যদিও আপুনি আওপকীয়াকৈ কোৱা বুলি কৈছে। এইখিনিতে মই আৰু এটা আপোনাক কথা সোধোঁ। সংগীত অবিহনেতো কোনো মানুহ জীয়াই থাকিব নোৱাৰে বুলি মই ভাবোঁ। আপুনিও নিশ্চয় সংগীত শুনে, আৰু কাৰ সংগীত শুনি আপুনি খুব বেছি আপ্লুত হয়, ভাল পায় আপুনি? সংগীতত শ্ৰেণীবদ্ধ কৰাৰ ক্ষমতা মোৰ নাই। যিখিনি সংগীতেই মোৰ, সংগীত বুলি ক'লে মোৰ প্ৰিয় বস্তু। মই যিকোনো সংগীতেই ভাল পাওঁ, কিন্তু ইয়াৰ মাটিৰ গুণ থাকিব লাগিব, আমাৰ সমাজখনৰ গুণ থাকিব লাগিব। গানটো শুনিলে মোৰ লগৰ মানুহখিনি, গোটেইখিনি মানুহৰ গুণটো পাব লাগিব। সুৰটো যেন আমাৰ অসমীয়া লাগিব লাগিব, তেনে জাতৰ সংগীত মই ভাল পাওঁ। আৰু গীত গান মানে যিখনে হৃদয়ৰ সঁচা কথা কয়, সেইবিলাক গান মোক সাংঘাতিকভাৱে ভাল পাওঁ। অজস্ৰজন আছে মোৰ ভাল পোৱা, তথাপিতো মই কাৰো নাম উল্লেখ নকৰাকৈ এইখিনিকে কৰোঁ। আপোনাক আৰু এটা মই কথা সুধিম। আপুনি এই অঞ্চলৰ, এই বৃহত্তৰ ডিমৰীয়াৰ অঞ্চলৰ সকলো অনুষ্ঠানৰ লগত কম বেছি পৰিমাণে জড়িত। আপুনি নাট্য ক্ষেত্ৰৰ লগত এসময়ত জড়িত আছিল, নাটক কৰিছিল, আপুনি ভাল ভাল নাটক উপহাৰ দিছে সমাজক, আৰু আপুনি বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠানসমূহৰ জন্মলগ্নৰ প্ৰধান হোতা এগৰাকী আমাৰ এই অঞ্চলৰ। আমি যিমান দূৰ গম পাইছোঁ, আমাৰ প্ৰজন্মখিনিও জানে আপোনাক, আৰু আপোনাক খুব ৰসাল এগৰাকী মানে ব্যক্তিত্ব থকা বক্তা হিচাপে মানুহে খুব নিমন্ত্ৰণ কৰে। খুব ডাঙৰ ডাঙৰ ব্যক্তিৰ সান্নিধ্য সংস্পৰ্শত আপুনি আহিছে মেলে মিটিঙে। কিন্তু এইখিনিতে মই কওঁ, সমাজক আপুনি বহুত দিছে,
আপোনাৰ এতিয়াও সমাজৰ পৰা কিবা পাবলগীয়া বাকী থাকে বুলি থকা বুলি আপুনি অনুভৱ কৰে নেকি? মোৰ কথা হৈছে মই যিখিনি পাওঁ নিজৰ কৰ্মৰে নিজৰ শক্তিৰে নিজৰ সামৰ্থ্যৰে যিখিনি পাইছোঁ সেইখিনি মোৰ কাৰণে যথেষ্ট। আৰু কোনোবাই দিব, কাৰোবাৰ পৰা পাম, সমাজৰ পৰা পাম, সেইটো কথা মই কোনোদিনেই ভবা নাই আজিলৈকে। আৰু নিজক কোনোদিনে দেখা নাই। যথেষ্ট মই নাটক, থিয়েটাৰ, সাহিত্য, সংগীত, সভা, সমিতি, অনুষ্ঠান, প্ৰতিষ্ঠান মোৰ নিজৰে মনত নাই কিমানৰ লগত জড়িত আছিলোঁ। বহুত বিস্মৃতিৰ গড়ত হেৰাই গ'ল। বিনিময়ত মই ক'ৰবাত ৰং ধেমালি কৰি কওঁ যে মই জেক অৱ অল ট্ৰেড বাট মাষ্টাৰ অৱ নান বুলি ইংৰাজীত এষাৰ কথা আছে। মাষ্টাৰ মই নহ'লোঁ। আৰু মই নিজকে অনুভৱ কৰোঁ যেতিয়া মোৰ কৰ্মকাণ্ড ঘূৰি চাওঁ, লাভালাভ বা ফলাফল মই নাচাওঁ, মই সৃষ্টি কৰা কামখিনি ৰাইজক অপকাৰ কৰিছে নে উপকাৰ কৰিছে, যেতিয়া মই ঘূৰি চাওঁ তেতিয়া মই নিজকে নিজে সান্তনা লওঁ। আৰু তাত বেলেগৰ কোনোবাই কিবা ক'ব, কোনোবাই কিবা দিব, মই কৈছোঁ মই চেল্ফমেড মানুহ, মই নিজৰ কৰ্মকে বিশ্বাস কৰোঁ, কৰি আহিছোঁ। কোনে কি দিব কোনে নিদিব তেনেকৈ মই আজিলৈকে ভবা নাই। আপোনাক মই এতিয়া সুধিব বিচাৰিছোঁ, আপুনি আগন্তুক দিনবোৰক আপোনাৰ এই অঞ্চলটোক বৃহত্তৰ ডিমৰীয়াক আপুনি কেনেকুৱা ৰূপত বিচাৰে? কেনেকুৱা ৰূপত আপোনাৰ সপোনৰ ডিমৰীয়াখন কেনেকুৱা হোৱা উচিত বুলি আপুনি এজন এই অঞ্চলৰ মহিৰো হিচাপে আপুনি ভাবে? চাওক, এই কথাখিনি কোৱাৰ আগতে ডিমৰীয়াৰ বিভিন্ন জাতি বা সম্প্ৰদায়ৰ মানুহক নামটোহে জানিছিলোঁ আমি, উপাধিটো নাজানিছিলোঁ। কোনোবা মুজিবুৰ ৰহমান বুলি ক'লে ৰহমানটো নাজানো, মুজিবুৰ। হয়। কোনোবা কুমুদ স্বৰ্গীয়াৰী, আমি স্বৰ্গীয়াৰীটো নাজানো, আমি কুমুদ বুলিহে জানো। মোকো বহুতে ডেকাই নে বুঢ়াই, বৰুৱাই নে চৌধুৰীয়ে নাজানিছিল সেই দিনত। ৰবীন বুলি ক'লে মই জানিছিলোঁ। আৰু যিকোনো পৰিসৰতে ৰবীন বুলি ক'লে এইখিনিত সকলোৱে জানিছিল। যিহেতুকে মই বিখ্যাত নাছিলোঁ, তেতিয়া হয়তো মোৰ দেউতাৰ নামটো আজৰি কৈছিল যে অমুকৰ ল'ৰা ৰবীন, ডেকাটো নকয়। কিন্তু আজি মই মন কৰিছোঁ মানুহবিলাকে উপাধি সম্প্ৰদায়ত প্ৰাধান্য দিছে। দিয়াৰ বিনিময়ত আমাৰ এইখন ওলাই দেখা সমাজখনত বিভিন্ন ভাগ হোৱাৰ লক্ষণ দেখা পাইছোঁ। মই সেইটো নিবিচাৰোঁ, সেইটো খুব দুখ দিয়ে। মই মৰাৰ আগতে সেই যেন হুছেইন বাদ দি কোনোবাৰ নাম, মুফিজৰ নাম, কোনোবা কথকীৰ নাম, এইবিলাক যাতে উপাধি নোহোৱাকৈ মাত লগাব পাৰোঁ, সেইটোকে মই বিচাৰোঁ। আৰু মৰণকালত সেই আগৰ ৰূপটো, বহু কথা ক'ব পাৰি ইয়াত। সকলো হেধাৰি খেলা বুলি কথা এষাৰ আছিল। গাঁৱৰ যদি কোনোবা খেতি মাটি নুঠে, কাৰোবাৰ ধান কাটিবলৈ থাকে, তেতিয়াহ'লে গাঁৱৰ গোটেইবিলাকে লগ লাগি হেধাৰি কাটি দিছিল, চাহ জলপান জুকুচা, আমি খুব ফূৰ্তি পাইছিলোঁ। কিন্তু আজি সেইটো পাবলৈ নাই। আৰু মই বিচাৰোঁ যে আমাৰ পথাৰবিলাক, এতিয়া দেখিছোঁ পথাৰলৈ গ'লে সেই গৰুহাল নেদেখোঁ, সেই হালোৱাবোৰ নেদেখোঁ। এতিয়া দেখোঁ কিছুমান পাৱাৰ টিলাৰ। ৰোৱনী যাওঁতে ৰোৱনীবিলাকৰ মাজত ভাদৈ, মালতী, ৰহিমলাহঁতক নেদেখোঁ। তাত দেখোঁ কিছুমান বিভিন্ন বস্ত্ৰ পৰিহিতা, কিছুমান চিনি নোপোৱা মহিলাই মাটি ৰুই আছে, ধান কাটি আছে। এইটোও দেখিছোঁ এটা বিপদ হ'লে অঞ্চলটোত, যেতিয়া বাহিৰৰ কোনোবা বিজতৰীয়া মানুহে ধানকেইটা কাটি নিদিলে, ধান কাটি পথাৰতে নষ্ট হৈ যায়। এইটোও দেখিছোঁ ঘৰে ঘৰে গৰু নাই,
বহাগ বিহুত লাও বেঙেনা মাৰিবলৈ গৰু নাপায়, গতিকে ধন মাৰণা মাৰিবলৈ গৰু নাই। এতিয়া কৰিছে কি, সেইয়া বিভিন্ন ঠাই চিনি নোপোৱা মানুহে কিছুমান মেচিন লৈ আহিছে, তাত ধানবিলাক সুমুৱাই দিয়ে, গুটি ধান ওলায়। গতিকে গোটেই মানুহখিনি ইমান যান্ত্ৰিক যে অস্তিত্ববিহীন হৈ গৈছে, গতিকে আত্মহত্যাৰ পিনে আগবাঢ়ি গৈ আছে বুলি মই ভাবোঁ। সেই পুৰণি দিনৰ নিজে নিজৰ ওপৰত থিয় হৈ থকা, নিজৰ কামখিনি নিজে কৰা, সেই দিনখিনি যদি ঘূৰি নাহে, সঁচাকৈয়ে আমি যিমান চেষ্টা কৰিলোঁ, আমাৰ মানুহখিনিয়ে এইটো মৃত্যু হ'ব আৰু মৃত্যুখিনি আত্মহত্যা হ'ব। জীয়াই থকাটোকে মানুহ জীয়াই থকা নকয়, যে নিজৰ কৰ্ম নিজে কৰি নিজেই স্বাৱলম্বিত হৈ অঞ্চলটোক যে আগুৱাই নিব নোৱাৰে, সেইবিলাক মানুহ হৈ লাভ কি? জীৱ থাকিলেই গৰু, ছাগলী, কুকুৰ, মেকুৰীৰ জীৱ আছে, তেওঁলোক গুণী নহয়, তেওঁলোক সৃষ্টিশীলতাত যোগদান নকৰে, কিন্তু মানুহে কৰে। আৰু সেইখিনি মই বিচাৰোঁ যাতে মানুহখিনিয়ে সেই পুৰণি দিনবিলাক ঘূৰাই আনে। আমাৰ পথাৰখন, আমাৰ বিহুতলীখন আৰু যিকোনো কৰ্মত সকলোৱে আগুৰি ধৰি আমি ফূৰ্তি কৰা, ধেমালি কৰা, ৰং ৰহইচ কৰা, কথাবিলাকত ভাগ লৈ, সেইটোৱে মই আশা কৰোঁ। ধন্যবাদ জনাইছোঁ আপোনাক আমাক ইমানখিনি সময় দিয়াৰ বাবে। আপুনি এনেদৰে সদায় আমাৰ মাজত ডেকাই হৈ থাকক, আমি সেইটোৱে বিচাৰোঁ, সপ্ৰদীপ হৈ থাকক। আৰু নতুন প্ৰজন্মক আপুনি নতুন কৰ্ম প্ৰেৰণাৰ বাবে উৎসাহ জনাওক। আৰু আপোনাৰ পৰা আমি এই মুহূৰ্তত আজিৰ এই কাৰ্যসূচীৰ পৰা আমি বিদায় ল'ম। শ্ৰোতাসকল, সেয়া আছিল এগৰাকী বৃহত্তৰ ডিমৰীয়া অঞ্চলৰ শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী, সমাজ সংগঠক ৰবীন্দ্ৰনাথ ডেকা। আমি পৰৱৰ্তী পৰ্যায়ত অন্য এগৰাকী অতিথিৰ সৈতে আপোনালোকক চিনাকি কৰাই দিয়াৰ প্ৰয়াস কৰিম। আজিৰ অতিথিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। ধন্যবাদ।